টিংখাঙত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অধিৱেশন টেট শিক্ষকৰ বিভিন্ন অভাৱ অভিযোগ পূৰণৰ দাবী সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক জিলা অধিৱেশন সম্পন্ন হয় দেওবাৰে জয়পুৰ ব্লক সমিতি শিক্ষক সমাজৰ আতিথ্য টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰ অধিৱেশন অনুষ্ঠিত হয় অধিৱেশনত টেট উত্তীৰ্ণ শিক্ষকসকলৰ বিনা চৰ্তে সুৰক্ষিত বেতনেৰে চাকৰি নিয়মীয়াকৰণ টাইম স্কেল স্নাতক গ্ৰেড পে প্ৰদান বেংক ঋণ আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তাৰিত ৰূপত আলোচনা কৰা হয় মুকলি সভাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা উপদেষ্টা ডক্টৰ বিনোদ গগৈ সম্পাদকদ্বয় ক্ৰমে সুৰজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈৰ লগতে অসমৰ বিভিন্ন জিলাৰ টেট উত্তীৰ্ণ শিক্ষক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ জীৱেশ্বৰ মহন এচিএছ বিষয়া আদিত্য দাস বিশিষ্ট অভিনেতা নাট্যকাৰ যদুমণি দত্ত আৰু শিক্ষা বিষয়া নিজুৰ আভাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় উল্লেখ্য যে অসমৰ শিক্ষা ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰা টেট উত্তীৰ্ণ শিক্ষকসকল আজি যেন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কণ কণ শিশুসকলক শৈক্ষিক সামাজিক সাংস্কৃতিক বৌদ্ধিক দিশৰ লগতে সৰ্বতো দিশৰ উত্তৰণ ঘটাই সমাজখনক সুস্থ সবল আৰু শক্তিশালীভাৱে আগুৱাই নিয়াৰ সুপুৰুষাৰ্থ কৰি অহা শিক্ষক সমাজৰ আছে বহু অভাৱ অভিযোগ নিজৰ প্ৰাপ্যৰ বাবে এইসকল শিক্ষকে আন্দোলন কৰিও ৰজাঘৰৰ সদিচ্ছা আদায় কৰিবলৈ সক্ষম হোৱা নাই গতিকে টেট উত্তীৰ্ণ শিক্ষকসকলৰ ন্যায্য দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ অধিৱেশনস্থলীৰ পৰাই আহ্বান জনায় টেট শিক্ষক সমাজে হয় আমাৰ 2012 চনতে প্ৰণালীৰ পৰা নিযুক্তি লাভ কৰা টেট শিক্ষকসকলে বিভিন্ন ধৰণৰ সমস্যা ভুগি আছে মানসিকভাৱে বহুত তেওঁলোক ভাৰাক্ৰান্ত হৈছে তেওঁলোকৰ গৃহ জিলা বা প্ৰথম কথা গৃহ জিলা বা বহুত দূৰত চাকৰি কৰাৰ ফলত তেওঁলোকৰ দুখন ঘৰ চলোৱাৰ নিচিনা হৈছে নিজৰ থকা ঘৰখনৰ উপৰিও ভাড়া ঘৰত থাকিয়াৰ থকাৰ কাৰণে নিজৰ বৃদ্ধ পিতৃ মাতৃক বা অন্যান্য ৰোগীয়া সদস্যসকলক লৈ চিন্তিত হৈ থাকি মানসিকভাৱে ভাৰাক্ৰান্ত হয় তেওঁলোকে গৃহ জিলালৈ বদলীকৰণ বিচাৰি থকা স্বত্তেও বহুতে পোৱা নাই সেইটো এটা তেওঁলোকৰ প্ৰধান সমস্যা মানসিক অন্তৰ্দ্বন্দ্ব ইয়াৰ উপৰিও 12 চনৰ পৰা নিযুক্তিপ্ৰাপ্ত আমাৰ যিসকল ঠিকাভিত্তিকভাৱে নিযুক্তি দি থোৱা হৈছিল তেওঁলোকক কি হৈছে চৰকাৰে বিভিন্ন সময়ত মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে ভীতিগ্ৰস্ত কৰি তুলিছে যাৰ ফলত আচলতে আমি শিক্ষাদান কৰিবলৈ বহুত প্ৰকাৰে অপৰাগ হৈ পৰিছোঁ আমাৰ আমি যিটো মুকলি মনেৰে আমাৰ শিক্ষাদান কৰিব লাগে শ্ৰেণীকোঠাত আমি নিৰ্ভয় মনে থাকিব লাগে সেইটো নাথাকি প্ৰতি ক্ষেত্ৰতে আমাৰ চাকৰি জীৱনৰ সংশয় থকাৰ কাৰণে আমি বহুত শিক্ষাদান কৰিবলৈ আমাৰ বহুত দিগদাৰ হৈছে শেহতীয়াভাৱে আমাক নিয়মীয়াকৰণ কৰিব লৈছে চৰকাৰে কিন্তু নিয়মীয়াকৰণ কৰিবৰ কাৰণে সম্পূৰ্ণ নতুন নিযুক্তি দিব বিচাৰিছে যাৰ ফলত আজি 10 বছৰ হৈ গ'ল 12 বছৰ হৈ গ'ল কিছুমান শিক্ষকৰ যিসকলে আচলতে টাইম স্কেল পাব লাগে এই সময়ত অৰ্থাৎ পদোন্নতি পাব লাগে সেই পদোন্নতি নেপাই পেলাই আমাক নতুনকৈ চাকৰি নিয়োগ কৰিবলৈ বিচাৰিছে যিটো আচলতে আমাৰ অৱনতিহে হয় গতিকে নতুন পে স্কেল আৰম্ভ কৰিলে 12 চনত নিযুক্তসকলৰ 13-14 হাজাৰ টকা পৰ্যন্ত কমি যাব কিন্তু ইতিমধ্যে আমাৰ শিক্ষকসকলে বিভিন্ন ধৰণৰ লোন লৈ থৈছে বা বিভিন্ন ধৰণৰ আঁচনি লৈ থৈছে সেই আঁচনি খোৱাৰ কাৰণে পৰিয়াল চলাবলৈকে বা নিজৰ পেট মুঠি মুকলি কৰিবলৈকে চিন্তা হৈ পৰিব আৰু যিহেতু তেওঁলোকৰ এইটো এটা এক প্ৰকাৰ অন্যায় হয় যিহেতু আমি এটা পদোন্নতি পাব লাগিছিল 12 বছৰ 10 বছৰত পদোন্নতি সলনি আমাক অৱনতি কৰিছে সেইটোৱে আমাৰ কাৰণে মানসিকভাৱে ব্যাপকভাৱে আমাক আচলতে ভাৰাক্ৰান্ত কৰি তুলিছে আমাৰ যিটো CPF কাটিছে CPFটো আচলতে সামান্য ন্যূনতম বৰঙণি আমি এই গতিত থাকিলে আমি ৰিটায়াৰমেণ্টৰ পিছত হয়তো 20 বছৰ বা 25 বছৰ চাকৰি কৰি হ'লেও 3000 বা 4000 ওপৰত আমি কেতিয়াও পেঞ্চন নেপাওঁ গতিকে আমাক পেঞ্চনটো আমাক লাগে যিহেতু এটা আমাৰ সেই পেঞ্চন নীতিৰ ক্ষেত্ৰতো আমাৰ বিভাজন হৈ আছে কিছুমানে অল্ড পেঞ্চন স্কিমত বহু ভালে সংখ্যক বহু পৰিমাণৰ পেঞ্চন পায় কিন্তু NPS-ৰ ক্ষেত্ৰতো একেবাৰে কম পাইছে আৰু আমি যিহেতু কণ্ট্ৰেকচুৱেলৰ CPF হৈ আছো CPF-ত তাতকৈ কম পাম গতিকে আমি পেঞ্চন নোপোৱা হয়তো আমাৰ বৃদ্ধ বয়সত আমাৰ দৰৱকেইটা কিনিবলৈকে এই পেঞ্চন নহ'ব গতিকে আমি এই ক্ষেত্ৰতো আমি একচুৱেলি অনিশ্চয়তাই আমি চাকৰি কৰি আছো সেইটো কি ধৰণে কি ভাবিছে ক'ব নোৱাৰো আমি দেখিতো আমি চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰৰ একোটা অংশই আমি চৰকাৰৰ অংশ হিচাপেই থাকোঁ গতিকে আমাৰ যিখিনি দাবী বা আমাৰ যিটো সমস্যা সেই সমস্যাসমূহ আমি তেওঁক ক'বলৈ যোৱাটো বা আমাৰ অধিকাৰটো আমি বিচৰাটো তেওঁ বেয়া কিয় পাইছে আমি বুজি পোৱা নাই আমি বিশেষ একো বেলেগ বিচৰা নাই আমাৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যহে বিচাৰিছোঁ কাৰণ আমাৰ পে প্ৰটেকশ্যন বা আমাৰ এতিয়া নিয়মীয়াকৰণ কৰিবলৈ হ'লে আমাক যিটো আমি বৰ্তমান কৰি থকা দৰমহা হাৰতে নিয়মীয়া কৰাটো আমাৰ এটা প্ৰাপ্য 12 বছৰ অতিক্ৰম কৰাৰ পিছত টাইম স্কেল পোৱাটো আমাৰ প্ৰাপ্য
বা আমাৰ অন্যান্য যিখিনি দাবী সেই দাবীখিনি আমাৰ প্ৰাপ্য, কিন্তু সেই প্ৰাপ্যটো আমি বিচাৰিছোঁ। এজন ল'ৰায়ো দেউতাকক প্ৰাপ্যটো বিচাৰে, চাইকেলখন দিয়ক, অমুক দিয়ক, কিবা বিচাৰে, কিন্তু আমি তেখেতক বিচৰাটো তেখেতে বেয়া পাইছে। আৰু আমি বিচৰা নাই, আমাৰ সামান্য বস্তুটো বিচাৰিছোঁ, তেওঁ দি দিলেই আমি তেওঁৰ পৰিয়ালৰ অংগ হৈ পৰিম। আৰু ভোট নাই দিয়া বুলি তেওঁতো কিয় ভাবি লৈছে ক'ব নহয়। ভোটটোতো এটা গোপন বস্তু, কোনে নাই দিয়া, কোনে দিছে সেইটোতো নাজানো, হয়তো ময়ো দিছোঁ, কিন্তু তেওঁ কেনেকৈ নাই দিয়া বুলি গম পাইছে আৰু সেইটো তেখেতে জানে। এতিয়ালৈকে আমি সদৌ অসম প্ৰাথমিক শিক্ষক সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বিভাষিক এখন অধিৱেশন ৩ বাহৰিত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি শিক্ষাগুৰুসকলক লগত লৈ আমাৰ যিখিনি ন্যায্য প্ৰাপ্তি, এই ন্যায্য প্ৰাপ্তিৰ দিশকেইটা আজি আমি বিশেষভাৱে আলোচনাৰ স্থান পাইছে। আমাৰ বিশেষভাৱে বেতন সহায়ৰ যিটো নিয়মানুৱৰ্তিতা, পে প্ৰটেকশ্যন উইথ ৰেগুলাৰেশ্যন, সেই বিষয়টো আমাৰ আটাইতকৈ ডাঙৰ বিষয়। এই বিষয়টোক আমি বিশেষ গুৰুত্ব দি আজি সভাখন আমি বিশেষভাৱে আয়োজন কৰিছোঁ। আৰু অনাগত দিনত আমি এই কথাখিনি লক্ষ্য ৰাখিছোঁ যে নিয়মীয়াকৰণ, আমাৰ বেতন সুৰক্ষা হয় যদি নিয়মীয়াকৰণ নিদিয়ে তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব। গতিকে আমি বিনা স্বাৰ্থে বেতন সুৰক্ষাৰ যিটো নিয়মীয়াকৰণৰ ব্যৱস্থা, এই ব্যৱস্থাটো চৰকাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি এই বিষয়টোৰ ওপৰত সদায় চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু আলোচনাৰ যোগেদি সমস্যাটো সমাধান কৰিবৰ কাৰণে চৰকাৰক তেওঁলোকক অনুৰোধ জনাইছোঁ। অথচ কিন্তু চৰকাৰে আজি বিশেষ একো ভাল কাৰ্যব্যৱস্থা হাতত আমি দেখা পোৱা নাই। আমি নিজকে কল্যাণকামী চৰকাৰ বুলি দাবী কৰা আমাৰ চৰকাৰখনলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ সমস্যাসমূহ সঠিকভাৱে অনুধাৱন কৰক আৰু আমাৰ যি পে প্ৰটেকশ্যন উইথ ৰেগুলাৰেশ্যন বা বিনা স্বাৰ্থে বেতন সুৰক্ষা নিয়মানুৱৰ্তিতাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে খুব একেবাৰে অন্তৰৰ পৰা সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। সিদিনা বিকল্প বাছনি প্ৰতিযোগিতা ব্যৱস্থা গ্ৰহণ কৰিছিলে। আকৌ সদ্যহতে খুব সোনকালেই তেওঁলোকে এটা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে গৈ আছে, যে এটা ৰেগুলাৰেশ্যন ড্ৰাইভ এটা কৰাৰ চিন্তা কৰিছে। কিন্তু আমাৰ মূল দাবীটো হৈছে যে আমি 12 বৰ্ষৰ পৰা কৰি আছোঁ। 12 বৰ্ষৰ পৰা কৰি থকাৰ পিছত আমাৰ যিটো ব্যস্ততা, আমাৰ যিটো আত্মমৰ্যাদা, আমাৰ যিটো আমাৰ ত্যাগ বা কষ্টখিনি অকলে যাব নেকি? আমি তেখেতসকলক প্ৰশ্ন উত্থাপন বিচাৰিছোঁ। যদি চৰকাৰখনৰ এজন প্ৰতিনিধিয়ে 5 বছৰৰ কাৰণে যিখিনি তেওঁলোকে যদি পেঞ্চনৰ সুবিধা পায় বা তেওঁলোকৰ দৰমহা যদি বাঢ়ি যায়, তেওঁলোকৰ ভাল কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ কাৰণে যদি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, তেতিয়াহ'লে 12 বৰ্ষৰ পৰা আমি কৰ্মৰত হৈ আছোঁ। অসমৰ বিভিন্ন প্ৰান্তত, নদীয়াৰ পৰা বগৰীলৈকে বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি আমাৰ যিবিলাক কৰ্ম আঁচনি, এই কৰ্ম আঁচনি ৰূপায়ণ কৰি আছোঁ। কিন্তু তৎসত্ত্বেও চৰকাৰখনে কিন্তু আমাক যেনেধৰণে আগবঢ়াই নিব লাগিছিলে সেইধৰণে আগবঢ়াই নিয়া পৰিলক্ষিত হোৱা নাই। আজি এইখন 3 বাতৰিৰ পৰা আমি তেখেতসকললৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। আমি যিহেতু শিক্ষক হিচাপে আমি প্ৰাথমিক পৰ্যায়ৰ আমাৰ কণ উঠি অহা নতুন যি প্ৰজন্ম, যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকক এটা আমি সুস্থ পৰিৱেশত আমি তেওঁলোকক শিক্ষাদান কৰিব বিচাৰোঁ। তেওঁলোকে যদি আমাক মানসিকভাৱে হাৰাশাস্তি কৰি থাকে, তেতিয়াহ'লে আমি তেওঁলোকক গুণগত যিটো শিক্ষা প্ৰদান কৰা ব্যৱস্থা, সেইটো আমি দিব নোৱাৰিম। গতিকে সেই ক্ষেত্ৰত আমাক দোষাৰোপ কৰিলেও চৰকাৰে কিন্তু নহ'ব। আমি সেইকাৰণে চৰকাৰলৈ পুনৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ বিষয়টো অনুধাৱন কৰক আৰু অনাগত দিনত তেওঁলোকে আমাৰ যিটো বিনা স্বাৰ্থে বেতন সুৰক্ষা নিয়মানুৱৰ্তিতাৰ ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আজিৰ অধিৱেশনত আমি মূল বিষয়বস্তু হিচাপে বা মূল দাবী হিচাপে এই কথাখিনি আলোচনা আমাৰ ইয়াত স্থান পাইছে। আজি সভাত বিশেষভাৱে আমাৰ মাজত উপস্থিত আছে সদৌ অসম প্ৰাথমিক শিক্ষক সমাজৰ সন্মানীয় সভাপতি দলৈক্য ডেকা ডাঙৰীয়া, উপদেষ্টা ডক্টৰ বিনোদ গগৈ ডাঙৰীয়া, আমাৰ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈ ডাঙৰীয়া, লগতে উজনি নামনি বিভিন্ন জিলাৰ জিলা প্ৰতিনিধিসকল আছে। বিশেষভাৱে জিলা সভাপতি সম্পাদকসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকল আমাৰ মাজত আহিছে। আৰু আপোনালোকে জ্ঞাত যে আমি কেৱল শিক্ষকৰ সমস্যাৰ লগতে জড়িত নহয়, আমি সমাজখনৰ লগতো জড়িত হৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ সমাজখনকো আগুৱাই নিয়াৰ আমি চিন্তা চৰ্চা কৰোঁ। সেই হেতুকে আজি অসম চৰকাৰে ঘোষণা কৰা ৰাঘৱ মৰাণ বঁটাপ্ৰাপক 3 অঞ্চলৰে শৈক্ষিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত বিশেষভাৱে স্থান অৱদান আগবঢ়োৱা আমাৰ সকলোৰে শ্ৰদ্ধা জ্যেষ্ঠ 3খন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিবেচক মোহন ডাঙৰীয়াকো আজি আমি ৰাঘৱ মৰাণ বঁটা পোৱাৰ বাবে 3খন অঞ্চলৰ হৈ আমি আনন্দিত হৈছোঁ আৰু তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, আমাৰ মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ঠিক তেনেধৰণে আমি বিভিন্ন আমাৰ ক্ষেত্ৰত দক্ষতা দেখুওৱা, সমাজৰ যিবিলাক দক্ষতা দেখুওৱা ব্যক্তি, তেওঁলোকৰ পৰা আজি আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাই আমি তেখেতসকলক আমাৰ সৈতে আমি তেখেতসকলৰ যিটো তেওঁলোকক আমি আন্তৰিকতা, শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। গতিকে ই আমাৰ সামাজিক দায়িত্ব, নৈতিক দায়িত্বখিনি আমি পালন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।